শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ ইতিমধ্যে জ্ঞাত হৈছে যে অসমৰ সৰ্ববৃহৎ তথা একমাত্ৰ জাতীয় নাট্য সংগঠন অসম নাট্য সন্মিলন, আৰু এই অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনখন আমাৰ নলবাৰী জিলাৰ এক ঐতিহাসিক গাঁও বেলচৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। অহা ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বেলচৰ শাখাৰ আতিথ্যত এই নাট্য সন্মিলনৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনখনি অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ বেলচৰ শাখাৰ সভাপতি লক্ষী পাটৰী আৰু সম্পাদক নৱজ্যোতি মিশ্ৰৰ নেতৃত্বত বেলচৰত এখন আমাৰ আদৰণি সমিতিও গঠন কৰা হৈছে, আৰু তেখেতসকলে পূৰ্ণ পৰ্যায়ত কাম কাজ কৰি আছে। আমি এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, আপোনালোকৰ যোগেদি সমগ্ৰ অসমবাসীক, সমগ্ৰ অসমৰ নাট্যপ্ৰেমী ৰাইজক, আৰু লগতে অসম নাট্য সন্মিলনৰ লগত জড়িত শাখা পৰ্যায়ৰ, প্ৰতিটো মণ্ডল পৰ্যায়ৰ আৰু প্ৰতিখন জিলাৰ প্ৰতিগৰাকী নাট্যকৰ্মীক আমি বেলচৰলৈ স্বাগতম জনাইছোঁ নলবাৰী জিলা সমিতিয়ে। আৰু এই চেগতে আমি আপোনালোকৰ যোগেদি নলবাৰীবাসী ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, যাতে সমাগত আমাৰ যি অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনখনি হ'বলৈ গৈ আছে বেলচৰত, এইখন সাফল্যমণ্ডিত কৰি তোলাৰ স্বাৰ্থত আপোনালোক সকলোৱে সহায় সহযোগিতা আমাক আগবঢ়াই আদৰণি সমিতিক আৰ্থিকভাৱে, মানসিকভাৱে আৰু শাৰীৰিকভাৱে যাতে সমগ্ৰ পশ্চিম নলবাৰী, বেলচৰ লগতে নলবাৰী জিলাৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে সহযোগিতা আগবঢ়াই, এয়া আমি কামনা কৰিছোঁ। আপোনালোকৰ যোগেদি এটা বিষয় জনাব বিচাৰিছোঁ, আমাৰ এই সমাগত অধিৱেশনত মূলতঃ অসম নাট্য সন্মিলনৰ পৰৱৰ্তী দুবছৰৰ কাৰণে এগৰাকী সভাপতি নিৰ্বাচিত হ'ব, আৰু এই আমাৰ অধিৱেশনত এইটো আমাৰ অন্যতম মূল এটা বিষয়। ইয়াৰ উপৰিও আপোনালোকে নিশ্চয় জানে যে অসম নাট্য সন্মিলনৰ 4টা মণ্ডল আছে, আৰু সেই 4টা মণ্ডলত বিভক্ত সমগ্ৰ অসমৰ আমাৰ জিলা সমিতিসমূহ। মূলতঃ উজনি অসমৰ কেন্দ্ৰ কৰি সৌমাৰপীঠ মণ্ডল, মধ্য অসমক কেন্দ্ৰ কৰি আমাৰ স্বৰ্ণপীঠ মণ্ডল, আৰু উত্তৰ অসমক কেন্দ্ৰ কৰি কামপীঠ মণ্ডল, নামনি অসমক কেন্দ্ৰ কৰি ৰত্নপীঠ মণ্ডল। ইতিমধ্যে আমাৰ 3টা মণ্ডলৰ অধিৱেশন অনুষ্ঠিত হৈছে, আৰু এই অধিৱেশনত শাখাসমূহৰ পৰা জিলাক প্ৰতিনিধিত্ব কৰি যি নাট্য দলে তাত অংশগ্ৰহণ কৰিছিল, তাৰ মাজৰ পৰা শ্ৰেষ্ঠ 2টা দল বাছনি কৰা হয়, আৰু সেই সূত্ৰে অসমৰ 4টা মণ্ডলৰ পৰা সৰ্বমুঠ 8টা শ্ৰেষ্ঠ নাট্য দল বাছনি কৰা হ'ব, আৰু সেই 8টা নাট্য দলে আমাৰ এই কেন্দ্ৰীয় অধিৱেশনত নাট মঞ্চস্থ কৰিব। পূৰ্ণাংগ নাটৰ প্ৰতিযোগিতাৰ এই যি এক প্ৰস্তুতি, এই প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈছে। আমি আশা ৰাখিছোঁ বেলচৰত আমাৰ এই প্ৰস্তুতি শেষ চূড়ান্ত পৰ্যায়ত পাব, আৰু অসমৰ সৰ্বশ্ৰেষ্ঠ নাট্য দলসমূহ, নাটকসমূহ ইয়াতে বিবেচনা কৰা হ'ব। আপোনালোকক জনাওঁ যে আমি গৌৰৱান্বিত নলবাৰী জিলা সমিতিয়ে ৰত্নপীঠ মণ্ডল আমাৰ নলবাৰী, তামোলপুৰৰ পৰা আৰম্ভ কৰি গোৱালপাৰা, ধুবুৰী, মানকাছাৰ, বৰপেটা, বজালী, কোকৰাঝাৰ গোটেই জিলা সামৰি আমাৰ ৰত্নপীঠ মণ্ডলৰ অন্তৰ্গত। আৰু এই ৰত্নপীঠ মণ্ডলৰ বিগত যি অধিৱেশন হৈছিল স্বৰভোগত, এই স্বৰভোগত হোৱা মণ্ডলৰ নাট প্ৰতিযোগিতাত নলবাৰী জিলাই আমি শ্ৰেষ্ঠত্ব লাভ কৰিছোঁ। আমাৰ কৈঠালগুছি শাখাই প্ৰথম শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে, আৰু দক্ষিণ পকোৱা বাঁহজানি শাখাই দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিজয়ী হৈছে। আৰু এই দুয়োটা নাট্য দলে আমাৰ সমাগত এই কেন্দ্ৰীয় অধিৱেশনত নাট মঞ্চস্থ কৰাৰ প্ৰতিযোগিতাত তেখেতসকলে সুবিধা পাব। ঠিক সেইদৰে সৌমাৰপীঠ মণ্ডলৰ
শ্ৰেষ্ঠ নাট্য দল হৈছে শিৱসাগৰ জিলাৰ কলম চুপাৰ শাখা আৰু তেখেতসকলে জৰাগ্ৰস্ত নাট মঞ্চস্থ কৰিব। দ্বিতীয় শ্ৰেষ্ঠ দল তিনিচুকীয়া শাখাৰ মান চেলেংকা নাটক। স্বৰ্ণপীঠ মণ্ডলৰ প্ৰথম দল জেংৰাই শাখা মঙলদৈৰ নাট চনপৰা বৃন্দাবন আৰু তৃতীয় শ্ৰেষ্ঠ দল দৰং জিলাৰ বৰদৌলগুৰি শাখাৰ আন্ধাৰত ৰদৰ বোল। আৰু ঠিক তেনেদৰে কামপীঠ মণ্ডলৰো নাটৰ প্ৰতিযোগিতা অহাকালি আৰু আজি অনুষ্ঠিত হ'ব। তেওঁলোকৰো অহাকালি আমি এই শ্ৰেষ্ঠ নাট্য দল দুটি পাম। ইয়াৰ উপৰিও আমাৰ এই অধিৱেশনত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। মূলতঃ কবিতা আবৃত্তি প্ৰতিযোগিতা, মূকাভিনয়, শিশুনাট, একক অভিনয় প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত হ'ব। কিন্তু ইয়াত প্ৰতিযোগীসকলে শাখা সমিতিৰ হৈ জিলা সমিতিৰ যোগেদি অংশগ্ৰহণ কৰিব লাগিব। আমি আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ, প্ৰতি এই অধিৱেশনত এজন ব্যক্তিক জীৱনজোৰা সাধনা বঁটা দিয়া হয় তৰণীকান্ত ৰয়ৰ সোঁৱৰণত। আৰু এইবেলি কেন্দ্ৰীয় সমিতিৰ সভাপতি কুমাৰ দীপক দাস আৰু সাধাৰণ সম্পাদক সন্তৰাম দাস দেৱে জনোৱা মতে কেন্দ্ৰীয় সমিতিৰ এই জীৱনজোৰা সাধনা বঁটা লাভ কৰিছে বিশিষ্ট নাট্যশিল্পী শ্ৰীযুত বিপিন কুমাৰ দেৱে। তেখেতক এই অধিৱেশনত এই বঁটাৰে সন্মানিত কৰা হ'ব। ঠিক সেইদৰে জিয়াল আগৰৱালা সোঁৱৰণী কলাকাৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে শব্দযন্ত্ৰী সতীশ চৌহান দেৱলৈ। লগতে অধিৱেশনত আমাৰ সমগ্ৰ অসমৰ কেইগৰাকীমান শিল্পীক কেন্দ্ৰীয়ভাৱে সম্বৰ্ধনা জনোৱা হ'ব।